নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু মোৰো ভালেই বাৰু। মই এতিয়া আহিছোঁ পথাৰত, মানে পুখুৰীলৈ আহিছোঁ। আমাৰ পুখুৰীত দেউতা আছে যে, দেউতালৈ এয়া চাহ লৈ আহিছোঁ। আৰু পিছত ভণ্টিহঁত আহি আছে, সিহঁতে আনিছে পিঠা, চাহ পিঠা লৈ আহিছোঁ। আৰু সেই দেউতা তাত পুখুৰীত কাম কৰি আছে, খৰি ফালিছে আৰু মাছক দানা দিছে, তেনেকৈ কিবা কিবি কৰি আছে। এয়া দেখিছেনে পথাৰ ধুনীয়া আপোনাৰ। আৰু ভাবিছোঁ আজি পথাৰৰ শাক কেইটামান ছিঙো, শাক ছিঙিবলৈ আহিছোঁ, আপোনালোককো বোলো দেখুৱাওঁ। গাঁৱলীয়া মানুহবিলাকে বাৰু আমাৰ এয়া পথাৰৰ পৰিৱেশ দেখিয়ে থাকে, আৰু চহৰৰ মানুহবিলাকে দেখা পাব মোৰ এই মোৰ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোককো দেখুৱাওঁ, চাই থাকক দেই। আৰু সেইয়া দেউতা তাতে কাম কৰি আছে, আপোনালোকক দেখুৱাইছে চাই থাকক। আৰু এয়া মগতে চাহ লৈ আহিছোঁ। সেই ইয়াতে আছে দেউতা, এইটো আমাৰ পুখুৰীৰ ঘৰটো, সেইটো এফালে গৈ আছোঁ এতিয়া। ইমান ধুনীয়া পৰিৱেশ চাওক। সেইয়া দেউতা চাহ লৈ আহিছোঁ। দেউতাই বোলে যাবলৈ ওলাইছিলে আকৌ। আমাৰ এয়া পুখুৰী ঢাপতে চাওকচোন, ইমান ধুনীয়া ফুল ফুলি আছে, দেখিছেনে বাৰু? ইমান ধুনীয়াকৈ ফুলি আছে। কি ফুল এয়া? ভেটাই ফুল নে কি কয় যে, এয়া ফুল ইমান ধুনীয়াকৈ ফুলি আছে, দেখিছে? তই যাবলৈ ওলাইছিলি নেকি? ইমান সময় বোলো চাহ লৈ যাওঁ ৰ। এয়া জপনা মাৰি থৈ দিছে দেউতা দেই। পুখুৰীত মাছ আছে যে, ৰাতিও দেউতাই ইয়াতে থাকে। মাছক দানা দিছিলে নেকি? এয়া খৰি মেলি থৈ দিছে, খৰি চৰি আছে যে, মানুহে লৈ যায়গৈ, সেইকাৰণে মানে দেউতাই ইয়াতে থাকে। এইটো আমাৰ পুখুৰীটো। এয়া মাছক দানা দি থৈ দিছে, ওলাই আছে মাছ। সৰু সৰু মাছকেইটাহে আহিছে, সৰু পৰা আহিলে নহয় মাছ। সেয়া মাছো মাৰিলে, মই শাক ছিগিবলৈহে আহিছোঁ। দেউতাই মাছ এটাও ধৰিলে বোলে, ভালে হ'ব দে, শাকে মাছৰ লগত খাব। এইয়া দেখিছেনে, বৰশী দিলে ধুনীয়াকৈ মাছ ধৰে, বহুত মাছ উঠে। দেউতাই মাছ ধৰিলে, সেয়া মাছ আপোনালোকক দেখাই আছোঁ ৰ'ব। সেয়া মাছ, মাছক দানা দিছিলে দেউতাই। বৰশী বান্ধিছিলি? দানা দিয়া বহুত সময় হ'ল যে, সেইকাৰণে মানে মাছখিনি খাই গ'ল। এতিয়া সৰু সৰুখিনিহে ওলাই আছে, পুখুৰী মৰাই নাই এমাহ যে। এইয়া আহি আছে আমাৰ গোসাঁইহঁত। এইয়া আহা 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 আহা। বেগিয়া পিঠাখিনি লৈ আহ। পিঠা আনিলি নে নাই? হা ক'ত ক'ত আছে পিঠা? পানী বহুত মানে কমি গ'লগৈ, আৰু সেইকাৰণে ৰাতি চোৰে চুৰ কৰি মাছ লৈ যায়গৈ। ইয়াতে থাকিবলগীয়া হয় দেউতাই। এতিয়া আমি এয়া খাই আছোঁ। পেকেটটো খালাই মানে খুলি। চাহ দেউতাই বাতিতে চাহ খাই। চাহৰ লগত এয়া মালপোৱা আনিছোঁ, মালপোৱা। আহিব নালাগে ক'লোঁ গোসাঁই, জীৱনক আহিব নালাগে বুলি ক'লোঁ, পিছে পিছে দৌৰি দৌৰি আহিছে। নাহে। আমি ঘৰত চাহ খাই আহিছোঁ, চাহ নাখাওঁ। এতিয়া আমি শাক ছিঙিমগৈ ব'লক, দেউতাই চাহ খাই থাকক, গোসাঁই আকৌ ৰৈ থাকক দেউতা। মালপোৱা মই অলপ খাই লৈছোঁ।
এতিয়া পুখুৰীৰ ঢাপে ঢাপে শাক ছিঙিমগৈ। ধুনীয়া লাগে ইয়াত শুন পুখুৰীৰ মাছে ধেমালি কৰি আছে দেই। দানাকেইটা দিছে যে সৰু সৰু মাছ নে? সেয়া মোক উলিয়াই উলিয়াই সৰু সৰু মাছ ন? সৰু আছে ডাঙৰ আছে। মাছৰ খেলা চালোঁ, এতিয়া শাকৰ খেলা চাওঁ। মানে এতিয়া শাক পাচলি কেইডালমান ছিঙো ৰাতিলৈ খাবলৈ। পথাৰত মানে তেনেকুৱা শাক বুলি ক'বলৈ বিলঙনি, মানিমুনি আৰু তেনেকুৱা শাকবিলাক ছিঙিম। ইমানকৈ বেছি মই নাম নাজানো, কিন্তু চিনি পাওঁ যে এই শাকবিধ খাই বুলি। তেনেকৈ ছিঙিম আৰু চাই থাকক আপোনালোকে কি কি ছিঙিম। শাক দেখিছেনে এই নিচিনা? এইটো কি শাক বুলি কয় জনাবচোন দেই আপোনালোকে। ওখিনিলৈ যোৱা। গোন্ধটো বহুত ধুনীয়া লাগে। এইটো আম কাহঁতি নেকি, আম কাহঁতি নে কি বুলি কয় যে সেইটো শাক। ধুনীয়া কেঁচা আমৰ গোন্ধটো। এইটো আম কাহঁতি হয়। সঁচাকৈ যদি আমে হোৱাহঁতি গোন্ধটো একদম কেঁচা কোমলীয়া আমটো যে তেনেকুৱা লাগে। আৰু ইয়াত যদি খাৰ দি পেলাই বনোৱা যায়, তাতে যদি মাছ দি দিয়ে ধুনীয়া লাগে খাই। তাতে এখন পথাৰ এখনো আছে। ইমান শাক ছিঙিব, বহুত শাক আছে। আজি এবিধে নিম, এই আম কাহঁতি আৰু এনেকুৱা হেৰি এবিধ কি কয় এয়া অকণমান দলৈ যাম। আমাৰ ইয়াত ভাগৱতো চলি আছে। ভাগৱতৰ মাতটো ধুনীয়াকৈ ৰিণিকি ৰিণিকি শুনা পাব। ধুনীয়া লাগিব, আপোনালোকৰ মন যায় ভাল লাগিব দেই। বহুত শাক কিমান লাগিব। গাঁৱলীয়া মানুহৰ সেইকাৰণে ভাল। পুখুৰীত মাছ, পথাৰত শাক, ইমান মানে শাক পাচলিৰ কাৰণে চিন্তা কৰিব নালাগে আৰু। পুখুৰীৰ পৰা মাছ দুজনী বৰশী বাই বা জাল পাতি উঠাই ল'লে আৰু শাক তুলি ল'লে তেনেকৈ বনাই খাব পাৰে। চহৰবিলাকত চাগে বহুত জটিল হয় এইবিলাক শাক পাচলিৰ কাৰণে। তেওঁলোকৰ চব বস্তুৱে কিনা হয়, পানীৰ পৰা ধৰি লৈ চাউল পাতৰ বা শাক চব্জি সকলো বস্তুৱে কিনা হয়, নহয় জানো? আমাৰ কিন্তু বিচাৰিলে শাক পায় ইয়াত। পানী পুখুৰীয়ে ঘৰতো খোৱা পানীৰ অভাৱ নাথাকে। ঠাৰে চব পানীয়ে ভৰি থাকে। আৰু মই যে নানিলোঁ একো, এতিয়া চাদৰখনতে এনেকৈ লৈছোঁ শাক পাচলিখিনি। আৰু এনেকৈ এইটো আলি গোটেইটো শাক পাচলিয়ে দেখুৱাই দিয়াচোন। ইয়াৰ পৰাও তালৈকে, ইয়াৰ পৰা এনেকৈ আলিটো দেখুৱাই দিয়া। এইখিনি সকলোখিনি শাকেই আছে, বনৰীয়া শাক। এই গোটেই আলিটোতে শাকেই, কিমান শাক ছিঙিব। আৰু এইটো দেখুৱাই দিয়াচোন। এয়া দেখিছানে বাবৰি, এয়া বনৰীয়া বাবৰি। এইটো এয়াও খায়, ইয়াকো ল'ব পাৰে। আৰু এইটো এবিধ। এনেকৈ বহুত শাক পাচলি পোৱা যায় পথাৰত আমাৰ। এনেদৰে পথাৰৰ পৰা কোনে কোনে খাই জনাব দেই। গাঁৱৰ সকলোৱেতো খায়েই, আমাৰ গাঁৱৰ মানুহবিলাকে খায় বুলি জানোৱেই। কোনে কোনে গাঁৱৰ পৰিৱেশ মিক্স কৰে জনাব। অকণমান দূৰলৈ যোৱা তুমি। এইয়া দেখিছেনে, দূৰলৈ যোৱা। তাৰপিছত মই এতিয়া ইয়াতে ভৰাইছোঁ আৰু। দেউতা দালি চালি বনালে গালি দিয়ে, খাবলৈ নোৱাৰে। বুঢ়া মানুহ যে মূৰত ধৰে। এনেকৈ শাক কেইডালমান গোটাই যদি খাৰ দি পেলাই বনাই দিওঁ, বহুত ভাল পায়। তাতে মাছ দিব লাগে আৰু পিঠাগুড়ি দি দিব লাগে, বহুত ভাল পায়। অলপ দূৰলৈ গৈ থাকা তুমি। গোটেইখিনি
আৰু এইখিনি হ'লেই আমাৰ শাক এইখিনি মোৰ অকলে ছিঙিবলৈ নোৱাৰা হৈ গৈছোঁ এইজনীয়ে খালি ভিডিঅ' বনাত লাগি আছে তাকো ছিঙিব দিওঁ পাচলি ছিগিছ আৰু এইয়া সেউজীয়া শাক পাচলি দেই এইয়া বিলঙনি নাই হেৰি আম কাহঁতি আৰু নেউথনি নে কান্তলিকা বুলি কওঁ কোনে কোনে কি কৰে নাজানো আৰু হেৰি নাই কলমৌ পোৱা নাই কমলো নাই কমলো হ'বহে এতিয়া কমলো এইফালে আছে শাক বিচাৰিছিলোঁ এতিয়া কমলো শাক নতুনকৈ হ'বহে কলমৌ শাক ভাজি খাই ভাল লাগে বাৰু এতিয়া হ'বহে পুলিবিলাক গজিছেহে নতুনকৈ ৰখাই দিওঁ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু সন্ধিয়াই হৈ গ'লগৈ আমি শাক ছিঙোতে এইখিনি ছিঙিলোঁ শাক চাদৰতে টোপোলা বান্ধি লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিলে মই আপোনালোকক গাঁৱৰ মানে পথাৰত শাক এনেকুৱা বস্তুবিলাক দেখুৱাবলৈ কাৰণে ভিডিঅ'টো বনাইছিলোঁ শাক পাচলি মানে ছিঙা ভিডিঅ'টো এনেকৈ বনাইছিলোঁ আৰু কেনেদৰে পথাৰত আমাৰ গাঁৱলীয়া মানুহবোৰে পুখুৰীৰ মাছ পথাৰৰ শাক এনেদৰে খোৱা বোৱা কৰে তাকে বোলো আপোনালোকক দেখুৱাওঁ ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু দেখিছেনে চবফালে আমাৰ ধান এয়া হ'লে বড়ো খেতি সকলো পথাৰত চবৰে আৰু এইফালে আছে পুখুৰীৰ মাজতো কৰিছে ধান খেতি দেখিছেনে ইমানেই আছিলে আজি বাই বাই দেই আৰু এইয়া আমাৰ এইয়া ল'ৰা ছোৱালীসকল সিহঁতো গৈ আছে মোমাইকে ল'ৰাটোকো লৈ আহিলেগৈ এয়া বায়েকৰ কোলাত গৈ আছিলে এতিয়া কান্দি কান্দি মোৰ ওচৰলৈ আহিলে আৰু বাই বাই কৈ দিয়া বাই বাই ভাল লাগিল বাই বাই হাই গো পাগল হ'ল বহুত ফুটনি লাগিছে গাইছ বাই 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 দেই শ্বেয়াৰ কৰি দিব দেই বাই বাই আজিলৈ বাই বাই